এতিয়া আহিছো ৰাশি চক্ৰৰ প্ৰথমটো ৰাশি মেঘ ৰাশিলৈ। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আজি কৰ্ম সফলতাই আনন্দ প্ৰদান কৰিব। ৰাতিপুৱা সূৰ্যক প্ৰণাম কৰি কৰ্ম আৰম্ভ কৰক। কৰ্মত সফলতা লাভ কৰিব পাৰিব। আজিৰ দিনটোত আপুনি সুখবৰ লাভ কৰিবলৈ সক্ষম হ'ব। কৰ্মস্থানত আপোনাক আজি তৎপৰ হোৱা দেখা যাব। ব্যৱসায়ত দুশ্চিন্তা আহিব পাৰে যদিও ই সাময়িক। অনাকাংক্ষিত খৰচৰ বাবে সচেতন হৈ থাকক। হঠাৎ বিদেশ ভ্ৰমণৰ যোগ দেখা যায়। গৃহত মাংগলিক কৰ্মৰ যোগ দেখা যায়। আজি আপুনি কিছু গুৰুত্বপূৰ্ণ আলোচনাৰ সন্মুখীন হ'ব। আজিৰ দিনটোত আপুনি দূৰদৰ্শী সিদ্ধান্ত গ্ৰহণ কৰিবলৈ সক্ষম হ'ব। দুষ্ট চক্ৰৰ পৰা হাত সাৰিব পাৰিব। কথা কওঁতে সাৱধান হৈ চলক। স্থান কাল পাত্ৰ চাইহে কথা ক'ব। নিবনুৱাসকলে নতুন উদ্যমেৰে নিজকে সাজু কৰিবলৈ যত্ন কৰক। ছাত্ৰ ছাত্ৰীসকলক গুৰুৰ উপদেশে বিপদমুক্ত কৰিব। পাৰিবাৰিক দিশত আনন্দৰ যোগ। প্ৰেমিক প্ৰেমিকাসকলে বন্ধু বান্ধৱীৰ ওচৰত গোপনীয়তা বজাই ৰাখিবলৈ যত্ন কৰক। আনৰ সকলো উপদেশ শুনিবলৈ গ'লে সম্পৰ্ক বিচ্ছেদ হ'ব পাৰে। মেঘ ৰাশিৰ জাতক জাতিকাসকলে সদাশিৱৰ নাম লৈ দিনটো আৰম্ভ কৰক। শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং সেউজীয়া, ৰঙা আৰু কমলা। শুভ সংখ্যা 1, 8 আৰু 9। শুভ ধাতু হৈছে তাম আৰু সোণ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছো বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত অৰ্থনৈতিক লেনদেনত সাৱধান হওক। অন্য ক্ষেত্ৰসমূহত আপোনাৰ আজি শুভ। কৰ্মস্থানত আনৰ উপদেশতকৈ নিজৰ বুদ্ধি প্ৰয়োগত আপোনাক মনোগ্ৰাহী হোৱা দেখা যাব। ব্যৱসায়ত প্ৰবঞ্চকৰ পৰা সাৱধানতা অৱলম্বন কৰক। আৰ্থিক দিশত আপুনি টকা বা বস্তু গ্ৰহণ কৰোঁতে পৰীক্ষা কৰিহে গ্ৰহণ কৰক। পাৰিবাৰিক দিশত অবাঞ্ছিতভাৱে কোনো লোকচানৰ সন্মুখীন হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ অধ্যয়নৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব। নিবনুৱাসকলে আনৰ সহানুভূতি লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেমত আপোনাক আজি স্থিতপ্ৰজ্ঞ হোৱা দেখা যায়। শাৰীৰিক দিশত আপোনাৰ আজি শুভ। আপুনি আজি সদাশিৱক স্মৰণ কৰি দিনটো আৰম্ভ কৰক। বহু বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া আৰু মটীয়া। শুভ সংখ্যা 2 আৰু 7। ধাতু হৈছে সীসা। আপোনাৰ প্ৰতিদিনৰ ৰাশিফল আমি সদায় লৈ আহিম আপোনাৰ ওচৰলৈ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এতিয়া আহিছো মিথুন ৰাশিলৈ। মিথুন ৰাশি। মিথুন ৰাশিৰ অধিকাৰী হোৱাসকলৰ বাবে আজিৰ দিনটো শুভ দেখা যায় যদিও আপুনি আজি দিনটো যিকোনো কথাতে চুক্তিবদ্ধ হোৱাৰ পৰা আঁতৰি থাকক। মাটি বাৰী ক্ৰয় বিক্ৰয় আদি আপুনি স্থগিত ৰাখিলে উপকৃত হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ আজি অস্থিৰতা বৃদ্ধি পাব। আনহাতে ব্যৱসায়ৰ লগত জড়িতসকলৰ কাৰ্যসিদ্ধিত বিলম্বতা আহিব পাৰে। ঘৰুৱা দিশটো আপোনাৰ আজি শুভ। অৰ্থনৈতিক দিশটো মধ্যম। ছাত্ৰ ছাত্ৰীসকলৰ উদ্যম বৃদ্ধি পাব। নিবনুৱাসকলৰ পৰিৱেশে সমস্যাৰ সৃষ্টি কৰিব পাৰে। প্ৰেমৰ দিশটোত আপোনাক আজি উৎসাহী হোৱা দেখা যায়। স্বাস্থ্যৰ দিশত যন্ত্ৰাদি প্ৰয়োগত সচেতনতা অৱলম্বন কৰক। আপুনি আজি তিতা আৰু টেঙা যেনে দৈ আদি পাৰ্যমানে কমকৈ গ্ৰহণ কৰক। মিথুন ৰাশিৰ অধিপতিসকলে গণেশ দেৱতাক স্মৰণ কৰি দিনটো আৰম্ভ কৰিলে কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিবলৈ সক্ষম হ'ব।
মিথুন ৰাশিৰ অধিপতিসকলৰ শুভ ৰং বগা। শুভ সংখ্যা 3 আৰু 6। শুভ ধাতু হৈছে সোণ, ৰূপ আৰু সীসা। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছো কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলক আজিৰ দিনটোত সময়ে সংগ দিব। দীৰ্ঘদিনীয়া ধৈৰ্যৰ ফল লাভ কৰিবলৈ আপুনি আজি সক্ষম হ'ব। কৰ্মস্থানত ব্যস্ততা বৃদ্ধি পালেও সুনাম বৃদ্ধিৰ যোগ। গণেশ দেৱতাক স্মৰণ কৰি দিনটো আৰম্ভ কৰিলে কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ীসকলৰ বন্ধ হৈ থকা পথ মুকলি হ'ব। আৰ্থিক দিশত শুভ যদিও আপোনাৰ আজি খৰচৰ মাত্ৰা বৃদ্ধি পাব। সৎ ব্যক্তিৰ সান্নিধ্যই আপোনাক উপকৃত কৰিব। পাৰিবাৰিক দিশত সন্তানৰ প্ৰতি গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণত মনোনিৱেশ কৰা দেখা যাব। অস্থায়ী সম্পদ ক্ৰয় বিক্ৰয়ৰ যোগ। কোনো আত্মীয়ৰ প্ৰতি ক্ষোভান্বিত হ'ব পাৰে। নিবনুৱাসকলৰ সুযোগ লাভৰ যোগ দেখা যায়। ছাত্ৰ ছাত্ৰীসকলে দীৰ্ঘদিনীয়া প্ৰচেষ্টাৰ স্বীকৃতি লাভ কৰিবলৈ সক্ষম হ'ব। উচ্চ শিক্ষাৰ পথ মুকলি হ'ব। স্বাস্থ্যৰ দিশত আপোনাৰ আজি পিঠিৰ বিষে সামান্য অশান্তি দিব পাৰে। কোমোৰা আৰু মিঠা আলু জাতীয় খাদ্য আজি গ্ৰহণ নকৰিলে আপোনাৰ বাবে শুভ। প্ৰেমৰ ক্ষেত্ৰত প্ৰেমাস্পদৰ কোনো কাৰ্যকলাপে আপোনাৰ মনলৈ আনন্দ আনিব। আপুনি গণেশ দেৱতাক স্মৰণ কৰি দিনটো আৰম্ভ কৰিলে কৰ্মক্ষেত্ৰত বহু বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। আপোনাৰ শুভ ৰং বগা আৰু মাখন। শুভ সংখ্যা 1, 4 আৰু 10। শুভ ধাতু হৈছে তাম আৰু ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এইবাৰ আহিছো সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ অধিপতিসকলৰ কৰ্মক্ষেত্ৰত আজিৰ দিনটো শুভ যদিও শাৰীৰিক অশান্তিৰ সৃষ্টি হ'ব পাৰে। নতুন কাম হাতলৈ আহিলেও আপুনি সম্পূৰ্ণ নিষ্ঠা প্ৰদানত ব্যৰ্থ হ'ব। ব্যৱসায়ীসকলে আকস্মিক ভুল সিদ্ধান্তৰ বাবে ক্ষতিৰ সন্মুখীন হ'ব পাৰে। সেয়েহে সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত অধিক সচেতন হওক। পাৰিবাৰিক দিশত জীৱনসংগীৰ যত্নই আপোনাক সকাহ দিব। আত্মীয় বা বন্ধুবৰ্গৰ শোকে আপোনাক আজি শোকান্বিত কৰিব পাৰে। পুৰণা স্মৃতি মনলৈ আহিলেও আপুনি নিজকে সংযত কৰিবলৈ চেষ্টা কৰক। নিবনুৱাসকলৰ বিৰক্তিভাৱ আহিব পাৰে যদিও নতুন পথৰ অন্বেষণ কৰিলে সফলতাৰ পথ প্ৰশস্ত হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ দৈহিক অসুস্থতাই অধ্যয়নত বিড়ম্বনা ঘটাব পাৰে। প্ৰেমিক প্ৰেমিকাসকলক কিছু কথাই বিৰক্তিৰ ভাৱ আনিব। আপুনি বাস্তৱৰ অন্বেষী হ'লে পৰিৱেশ মসৃণ হ'ব। আপুনি ভগৱান সত্যনাৰায়ণৰ আৰাধনা কৰিলে শুভ সংকেত লাভ কৰিব পাৰিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং সোণালী। শুভ সংখ্যা 4, 7 আৰু 9। শুভ ধাতু হৈছে সোণ আৰু লোহা। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এতিয়া আহিছো কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো আনৰ বিশ্বাসভাজন হ'বলৈ সক্ষম হ'ব। আনহাতে আজিৰ দিনটোত আপুনি বন্ধু বা আত্মীয়ৰ দ্বাৰা উপকৃত হ'বলৈ সক্ষম হ'ব। আপুনি আজি পূৰ্বতে হেৰুওৱা ধন বা দ্ৰব্য উদ্ধাৰ কৰিবলৈও সক্ষম হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ আজি অধিক যাতায়াতৰ সন্মুখীন হ'ব যদিও সুযোগ লাভ কৰিব। ব্যৱসায়ৰ লগত জড়িতসকলে পুৰণি বন্ধুৰ দ্বাৰা উপকৃত হ'ব। পাৰিবাৰিক দিশত আপোনাক আজি আনন্দিত দেখা যাব। জীৱনসংগীৰ প্ৰতি আপোনাৰ আজি আকৰ্ষণ বৃদ্ধি পাব। ছাত্ৰ ছাত্ৰীসকলৰ আত্মবিশ্বাস বৃদ্ধি পাব। আনহাতে
নিবনুৱাসকলৰ নিজৰ ওপৰত বিশ্বাস বৃদ্ধি পাব যদিও নিজকে অধিক তথ্য সমৃদ্ধ কৰিবলৈ যত্ন কৰক। প্ৰেমত বহুদিনীয়া মতানৈক্যতাৰ অন্ত পৰা দেখা যায়। স্বাস্থ্যৰ দিশত আপোনাৰ আজি শুভ। আপোনাৰ আৰাধ্য দেৱতা গণেশক স্মৰণ কৰিলে আপুনি বহু বিপদৰ পৰা হাত সাৰিব পাৰিব, লগতে বিভিন্ন কৰ্মত কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হ'ব। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া, শুভ সংখ্যা 5, 8 আৰু 11, শুভ ধাতু হৈছে পান্না। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছো তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলে ৰাতিপুৱা সূৰ্যক প্ৰণাম কৰি কৰ্ম আৰম্ভ কৰক। আজি আপোনাৰ মিতভাষ্যতাৰ বাবে প্ৰশংসিত হ'ব। কৰ্মস্থানত একান্তপতীয়া মনোভাৱৰ বাবে পুৰস্কৃত হ'ব পাৰে। ব্যৱসায়ীসকলে সময় উপযোগী সিদ্ধান্ত গ্ৰহণ কৰিবলৈ সষ্টম হওক। ব্যৱসায়ত উন্নতিৰ যোগ। সামাজিক দিশত সুনাম বৃদ্ধি পাব। ঘৰুৱা দিশত পিতৃ মাতৃৰ চিন্তাই কষ্ট দিব পাৰে। নিবনুৱাসকলৰ প্ৰচেষ্টা সফল হোৱাৰ পথ মুকলি হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হৈছে তেখেতসকলে সফলতা অৰ্জন কৰিব পাৰে। প্ৰেমত অনাহক সন্দেহৰ বশৱৰ্তী নহ'ব। আনৰ কথা চালি জাৰি চাইহে বিশ্বাস কৰক। সন্তানৰ প্ৰতি স্নেহ বৃদ্ধি পোৱা দেখা যায়। পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি সচেতন হওক। স্বাস্থ্যৰ দিশত মধ্যমীয়া যদিও খাদ্য গ্ৰহণত আপুনি সচেতন হওক। তুলা ৰাশিৰ অধিপতিসকলে দুৰ্গা মাক স্মৰণ কৰিলে অথবা দুৰ্গা মাক আৰাধনা কৰিলে আপুনি কৰ্মক্ষেত্ৰত বহু বিপদৰ পৰা হাত সাৰিব পাৰিব। তুলা ৰাশিৰ অধিপতিসকলৰ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা 5, 7, 13 আৰু 15, শুভ ধাতু হৈছে তাম। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এইবাৰ আহিছো বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ অধিপতিসকলৰ আজি বহুদিনীয়া মনৰ আশা পূৰণ হ'ব। কৰ্মস্থানত সফলতাৰ বাবে আপুনি আজি প্ৰশংসিত হ'ব। ব্যৱসায়ীসকলে পুৰণি বিনিয়োগৰ পৰা উপকৃত হ'ব পাৰে। সামাজিক ৰাজনৈতিক দিশত জড়িতসকলে আনৰ ওপৰত প্ৰভুত্ব বিস্তাৰৰ সুযোগ লাভ কৰিবলৈ সক্ষম হ'ব। দিনটোৰ প্ৰথম ভাগত মানসিক অৱসাদ আহিব পাৰে যদিও 12 বজাৰ পিছত মন ফৰকাল হোৱা দেখা যাব। পাৰিবাৰিক দিশত আপোনাক লৈ আজি পৰিয়ালৰ সদস্যসকলে গৌৰৱ অনুভৱ কৰিব। নিবনুৱাসকলৰ ব্যস্ততা বৃদ্ধি পাব। প্ৰেমত পৰিৱেশে যোগাযোগৰ বাধা আনিব পাৰে যদিও প্ৰেম অটুট থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত পুৰণি ৰোগৰ পৰা আজি আপুনি বহু পৰিমাণে সকাহ পাবলৈ সক্ষম হ'ব। বৃশ্চিক ৰাশিৰ অধিপতিসকলে খাদ্যৰ প্ৰতি আজিৰ দিনটো অধিক সচেতন হোৱা উচিত। আপুনি সদাশিৱৰ নাম লৈ দিনটো আৰম্ভ কৰক। কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিব পাৰিব। লগতে সুফল লাভ কৰিবলৈ সক্ষম হ'ব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং ৰঙা আৰু সোণালী, শুভ সংখ্যা 3, 6 আৰু 9, শুভ ধাতু হৈছে সোণ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এইবাৰ আহিছো ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ মনলৈ আহি থকা বহুদিনীয়া শংকা দূৰ হ'ব। সাহিত্য, সংস্কৃতি, ক্ৰীড়া আৰু সামাজিক দিশত জড়িত ব্যক্তিসকলৰ সন্মান বৃদ্ধিৰ যোগ। কৰ্মস্থানত সহকৰ্মীৰ পৰা উৎসাহ লাভ কৰিব যদিও শত্ৰু বৃদ্ধিৰ যোগ। আপুনি আজি আনৰ অপবাদৰ উচিত প্ৰত্যুত্তৰ দিবলৈ সক্ষম হ'ব। কৰ্মস্থানত গৰ্বিত হ'লেও অহংকাৰ ত্যাগ কৰক। ব্যৱসায়ীসকলে
আনৰ বাবে ঈৰ্ষাৰ পাত্ৰ হ'ব পাৰে। পাৰিবাৰিক দিশত জীৱন সংগীৰ হেৰুৱা স্নেহ লাভ কৰিবলৈ সক্ষম হ'ব। পিতৃ-মাতৃৰ শুভ। নিবনুৱাসকলে স্বাৱলম্বিতাৰ প্ৰতি আগ্ৰহী হোৱা দেখা যাব। প্ৰেমত পাৰস্পৰিক সন্মান বৃদ্ধি পাব। আকস্মিকভাৱে প্ৰিয়জনৰ সান্নিধ্য লাভ কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি পাৰ্যমানে চৰ্বিযুক্ত আহাৰ পৰিত্যাগ কৰক। ধনু ৰাশিৰ অধিপতিসকলে ভগৱান নাৰায়ণক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বিপদমুক্ত হ'ব পাৰিব। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং মাখন আৰু হালধীয়া। শুভ সংখ্যা 2 আৰু 12। শুভ ধাতু হৈছে ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছো মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ অধিকাৰী হোৱাসকলে যিকোনো কৰ্মত দিনটোত সফলতাৰ মুখ দেখিবলৈ সক্ষম হ'ব। কিন্তু আপুনি কোনো কামতে এনে কোনো ত্ৰুটি নেৰিব যে যাৰ দ্বাৰা আপোনাৰ গুপ্ত শত্ৰুৱে অপবাদৰ সৃষ্টি কৰিব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ দক্ষতা প্ৰমাণৰ যোগ দেখা যায়। ব্যৱসায়ৰ লগত জড়িতসকলে উন্নতিৰ বাবে আনৰ ঈৰ্ষাৰ বলি হ'ব। আপুনি যিকোনো চুক্তি বা বন্দোবস্ততে উপযুক্ত প্ৰমাণপত্ৰ বা নথিপত্ৰ লৈহে আগবাঢ়িব, অন্যথা বিড়ম্বনাৰ সন্মুখীন হ'ব। ঘৰুৱা দিশত শুভ। ছাত্ৰ-ছাত্ৰীসকলক আনৰ কথাই মনোকষ্ট দিব পাৰে। সেয়েহে আপুনি ধৈৰ্যশীল হৈ অধ্যয়নত গুৰুত্ব দিয়ক। নিবনুৱাসকলে নতুন কৰ্মক্ষেত্ৰৰ প্ৰতি নিজকে প্ৰস্তুত কৰা দেখা যাব। প্ৰেমৰ ক্ষেত্ৰত কোনো গুৰুত্বপূৰ্ণ বিষয় লৈ প্ৰেমাস্পদৰ লগত আপুনি আজি দীঘলীয়া বাৰ্তালাপৰ সন্মুখীন হ'ব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত ৰোগাক্ৰান্তসকলৰ স্বাস্থ্যৰ উন্নতি দেখা যায়। আপুনি আৰাধ্য দেৱতা ভগৱান সদাশিৱক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বিপদমুক্ত হ'ব পাৰিব আৰু কৰ্মত সফলতা লাভ কৰিব পাৰিব। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং নীলা আৰু আকাশী। শুভ সংখ্যা 6 আৰু 12। শুভ ধাতু হৈছে লো। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছো কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ যদিও আপোনাক কোনো কথাই দিনটো শংকিত কৰি ৰাখিব। কৰ্মক্ষেত্ৰত আপুনি আজি ভৱিষ্যতক লৈ চিন্তিত হ'ব। ব্যৱসায়ত আয় আৰু ব্যয় সমান। কিবা জটিলতা আহিলে আপুনি সমাধান কৰিবলৈ সক্ষম হ'ব। ঘৰুৱা দিশত বজাৰ সংক্ৰান্তীয় কামত আপোনাৰ আজি ব্যস্ততা বৃদ্ধি পাব। ছাত্ৰ-ছাত্ৰীসকলক কোনো কথাই হতাশ কৰিব পাৰে। আপুনি ধৈৰ্যশীল হ'বলৈ যত্ন কৰিলে উপকৃত হ'ব। নিবনুৱাসকলে সামান্য অৰ্থনৈতিক সংকটৰ সন্মুখীন হ'ব পাৰে। প্ৰেমৰ দিশত আজিৰ দিনটোত আপোনাক উৎসাহী হোৱা দেখা যাব। স্বাস্থ্যৰ দিশত শুভ যদিও জ্বৰ কাহ আদি সংক্ৰমণৰ আশংকা দেখা যায়। আপুনি সাৱধানে চলিবলৈ চেষ্টা কৰক। আপুনি আপোনাৰ আৰাধ্য দেৱতা শিৱক স্মৰণ কৰিলে বিভিন্ন ক্ষেত্ৰত লাভৱান হ'ব পাৰিব। কুম্ভ ৰাশিৰ অধিপতিসকলৰ শুভ ৰং নীলা আৰু বেঙুনীয়া। শুভ সংখ্যা 10 আৰু 11। শুভ ধাতু হৈছে সোণ আৰু ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছো ৰাশিচক্ৰৰ অন্তিমটো ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত অধিক আনন্দত আত্মবিভোৰ হৈ কোনো সিদ্ধান্ত নল'ব। বিপদত পৰিব পাৰে। আজিৰ দিনটোত আপোনাৰ মনৰ চঞ্চলতা বৃদ্ধি পাব। আপুনি আজি কৰ্মস্থলীত সমস্যাৰ সন্মুখীন হ'ব পাৰে।
ধৈৰ্য ধৰি কৰ্মত গুৰুত্ব আৰোপ কৰিলে কিছু পলমকৈ হ'লেও ফল লাভ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ীসকলৰ বাবে দিনটো তুলনামূলকভাৱে শুভ দেখা যায়। ঘৰুৱা দিশত কোনো সদস্যৰ সৈতে আপোনাৰ আজি মনোমালিন্য হোৱাৰ সম্ভাৱনা দেখা যায়। আৰ্থিক দিশত আপোনাৰ আজিৰ দিনটোত ব্যয় বৃদ্ধি পাব। ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়নৰ পৰিৱেশৰ প্ৰতি গুৰুত্ব দিয়ক। নিবনুৱাসকলৰ নতুন খবৰ অহাৰ যোগ। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপুনি জিৰণিৰ বাবে সময় উলিয়াবলৈ যত্ন কৰক। প্ৰেমৰ ক্ষেত্ৰত অনাহক প্ৰতিকূল পৰিস্থিতি অহাৰ সম্ভাৱনা দেখা যায়। আপুনি আজিৰ দিনটোত নিজৰ প্ৰেমাস্পদৰ লগত বাৰ্তালাপ কৰোঁতে সাৱধান হওক। আপুনি শনি দেৱতাক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বহুতো দিশৰ পৰা লাভৱান হ'ব পাৰিব। মীন ৰাশিৰ অধিপতিসকলৰ শুভ ৰং বগা আৰু বাদামী। শুভ সংখ্যা 2, 9 আৰু 13। শুভ ধাতু হৈছে সোণ।